Hey everyone, welcome back to my another new vlog. আজি হৈছে 20 জানুৱাৰী আৰু মই মা ঘৰত আছোহি। মা ঘৰ পাই মা লগত আৰু জীয়ানৰ লগত বা ঘৰলৈ বুলি ওলাইছোঁ। আচলতে বা সৰুজনীয়ে এইবাৰ মেট্ৰিক দিব, ভাবিলোঁ খবৰ এটা লৈ আহোঁ। আয়ো চিনামলৈ যাবলৈ যে কিমানখিনি কষ্ট কৰিবলগীয়া হৈছে। কৈ যে বাগানে বাগানে গাড়ীবিলাক ঘূৰাইছে, মানে ক'বলৈ বাকী নাই আৰু এয়া আহি পায়ে গ'লোহি বা ঘৰলৈ। আৰু বা ঘৰত এতিয়া আচলতে অকল সৰু ভাগিন আছে। বা স্কুললৈ গ'ল আৰু ডাঙৰজনী ভাগিন কলেজলৈ গ'ল। আৰু আহি পায়ে জীয়ানে ধুনীয়াকৈ নিজে মুখ হাত ধুই লৈছে। সিও আচলতে ধূলি বালি লাগিলে অলপ বেয়া পায়। আৰু মই যে একদম গৈ হাতত ভাত কেইটামান তুলি লৈছোঁ। বায়ে বনাই থৈ গৈছিলে। ঘৰত আচলতে ৰুটি দুটা খাই আহিছিলোঁ, তাৰপৰা ভাবিলোঁ ভাত কেইটামানকৈ খাই লওঁ। আৰু এয়া সৰু ভাগিনো গা ধুই ওলাই আহিছে আৰু তাৰপিছতে বাও আহি পালেহি। তাই ধুনীয়াকৈ চাহ পিঠা কিবাকিবি ঢেৰ উলিয়াই দিছে। কিন্তু মই তেনেকৈ খাব নোৱাৰিলোঁ, কাৰণ ভাত খাই উঠিছিলোঁহে মই। কিন্তু গুজিয়াটো টেষ্ট কৰিলোঁ, তাই বৰ ধুনীয়াকৈ বনায়। আৰু এইফালে আপাইকে জীয়ানলে ধুনীয়াকৈ বানানা চিপছ এটা ফালি আছে, কাৰণ সি মিঠা খাই ভাল নাপায়, এইটো বানানা চিপছ খাই সি ভাল পায়। আৰু এইখন পেইণ্টিং দেখিছেনে, মোৰ ডাঙৰ ভাগিনে বনাইছে নিজৰ হাতেৰে। কলেজত বহুতে কিনিবলৈ বিচাৰিছিলে প্ৰফেচাৰ্ছবিলাকে, কিন্তু তাই বিক্ৰী নকৰিলে, কাৰণ এইখন তাইৰ প্ৰথম পেইণ্টিং আছিল। আৰু এইফালে সৰুজনী ভাগিনকলৈ মই ধুনীয়াকৈ পেইণ্ট তিনিটা লৈ আহিছিলোঁ, আৰু সেইকেইটা তাইক হাতত তুলি দিছোঁ, লগতে শুভেচ্ছা দিছোঁ। আৰু ইয়ালৈ অহা আজি মূল কাৰণ এইটোৱেই হৈছিলে, তাইক চায়ো আহিলোঁ আৰু লগতে তাইক শুভেচ্ছাও দিলোঁ পৰীক্ষালৈ বুলি। আৰু এয়া আমি যাবৰ হ'লেই, কাৰণ পাপা ঘৰত অকলে আছে আৰু পাপাই দোকান আৰু ঘৰ দুয়োটাই মেনেজ কৰিব আচলতে নোৱাৰে। সেইটো কাৰণে ভাবিলোঁ সোনকালে গুচি যাওঁ। আৰু এই জীয়ানে দেখিছেনে, উভতি গৈ পেলাই আকৌ চিপছৰ পেকেটো লৈ আহিছে। আৰু চিপছৰ পেকেটটো লৈ আহি থাকোঁতে আপাকেও হাততে মৰমত কিবা এটা দিছে, কিন্তু সি প্ৰথমতে নলয়, ল'বলৈ বেয়া পাইছিলে। পিছত জোৰ কৰি দিলত ল'লে আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। বাই।